বন্দী হইলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী বিনায় অপরাধে আমাক মাৰ বিনায় অপরাধে আমাক মাৰ উৰালত বান্ধি বান্ধি মাও মায়াত বন্দী হইলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী বিনায় অপরাধে আমাক মাৰ বিনায় অপরাধে আমাক মাৰ উৰালত বান্ধে বান্ধে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী তোৰ ঘৰে আহি গৰু চাৰি ফুৰো নেপাইলো মৰমৰ মাত গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে হাতে বান্ধি মাৰা মোকে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী পৃথিৱীৰ জৰি হব জোৰাইলি মোহক বান্ধিতে লাগি বান্ধিতে নেপালি জৰি শেষ হৈ বান্ধেতে নেপালে জৰি শেষ হৈ বান্ধিতে নেপালি জৰি শেষ হৈ বান্ধেতে নেপালে জৰি শেষ হৈ মাথোঁটো আঙুলে নাতে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী এ জন্মে জয় বোলে বাণী ব্যাসদেৱ মাতি আনি শুনাই এটা মুহুৰব পুৰণি
পুৰণি কালৰ যতেক কাহিনী কোৱা এটা মোহৰয়া মধুৰ কথা শুনিবাৰ মোৰ ইচ্ছা কোৱা এটা নকৰিব জন্মে জয়ৰ কথা শুনি ব্যাসদেৱে ভাবি গুণি নম্ৰ সুৰে বুলিলাব তেনেহলে শুনা ৰজা জন্মে জয় মই আজি তোমাক এনে এটা কাহিনী কব গৈ আছো যিটো কাহিনীত আছে পুত্ৰৰ দ্বাৰা মাতৃহৰণ আৰু সেই পুত্ৰৰ হাততেই পিতৃৰ মৰণ গতিকে মই একান্ত মনে কৈ যাম তুমিও ৰজা একান্ত মনে শুনি যাবা শুনা বাসা জন্মে জয় মোহৰব সনা পূৰ্ব কালে আছিলন্ত ৰজায়ে জন মহাসুখে প্ৰজাগণক কৰিছিল পালন শুনা হইলা ৰজা নাহি কোনো শুনা বাসা জন্মে জয় মোহৰা
এই প্ৰিয়া নামে ভাৰতে ৰজাৰ অতি ৰূপ সেই সময়ত তেওঁ সেই সময়ত তেওঁ এই ৰাণীৰ গৰ্ভ দেখি ৰজাৰ আনন্দ মিলিলা মৌখন মাতেৰে মৌখন মাতেৰে শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভতে যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভ যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে। আৰু শুন ৰজাৰ মাতৃ হবা তুমি পিতৃ হইব মই সৰুৰ পৰা নীতি শিকাও প্ৰিয়ে দিব তাক আমি প্ৰিয়ে এবে চিন্তা তুমি নকৰা এক মনে মহাদেৱক ভকতি কৰা শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভ যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে। আৰু এনেকৈ এই 10 মাহ 10 দিন যেবে পূৰ্ণ হইলা 10 মাহ 10 দিন যাবে পূৰ্ণ হইলা 10 মাহ 10 দিন যাবে পূৰ্ণ হইলা অনন্তৰে ৰাণীৰ তই উপজিলা অনন্তৰে ৰাণীৰ তই উপজিলা আৰু সাৱটি লব ৰজা হৈ আগবাঢ়ি হেন কালে শূন্য হন্তেই শুনিবা কবা হেন কালে শূন্য হন্তে শুনিবা কবা শুনা ৰজা হৃদয় খেন শুনা ৰজা হৃদয় খেন বিহাতাৰ বচন এই পুত্ৰৰ হাতত তোমাৰ মিলিব মৰণ আৰু শুনা এই পুত্ৰই কৰিব মাতৃহৰণ কদাপি ব্যৰ্থ নহয় বিধাতাৰ লিখন আৰে এয়া মই কি শুনিলো পুত্ৰৰ লগত মাতৃৰ মিলন আৰু সেই পুত্ৰৰ হাততে মোৰ মিলিব মৰণ নাই এয়া হবই নোৱাৰে এই বিধাতা তোমাৰ এই লিখনি তোমাৰ তাতেই থৈ দিয়া কাৰণ এই শিশু এতিয়া মোৰ হাতৰ মুঠিতে গতিকে ইয়াৰ জীৱনৰ বন্তি গছি মই এতিয়াই নমাই দিম।
ঐ এহি বুলি ৰজা পাছে ক্ৰোধ জ্বলিলা এই বলে রাজা পাশে ক্রোধ জ্বলিলা ও এই বলে রাজা পাশে ক্রোধ জ্বলিলা ঐ কোন ক'ত আছ দুৰ্গনক চাই ৰজাই করিবে লাগিলা দুৰ্গনক চাই ৰজাই করিবে লাগিলা ঐ শুনা শুনা দুৰ্গন মুহুৰ বচন এই কুলাঙ্গাৰ পুত্ৰক লৈ যোৱা চিঠিখন গুনা গুনা দোষন মোহর বসন গুলাঙ্গার পুতলৈ জোয়ারে তীক্ষণ আৰু শুন আমাৰ ৰাজৰ বাহিৰত পেলাই দিয়া জংঘলত আমার রাজ্যের বাহিৰত পেলাই দিয়া জঙ্গলত সিংহৰে ঘাচি গালে তাক কৰক ভৈখা গুনা গুনা দোষন মোহর বসন গুলাঙ্গার পুতলৈ জোয়ারে তীক্ষণ ও ৰজাৰ বচনে ৰাণীৰ ধাতুৰি যায় ৰজাক চাহিয়া বাছে ৰজাক চাহিয়া বাছে ও প্ৰাণে স্বামীৰ কি হ'ল ও নিশ্চয় ৰজা আজি বলিয়া হ'ল নিজৰে সন্তান কিয় পাহৰিয়া কোন ক'ত আছ এতিয়া ইয়াক মোৰ চকুৰ আগৰ পৰা আঁতৰ কৰি লৈ যোৱা ভাইহঁতেই ঐ ভাইহঁত ৰজা চলি মৰে হজে তাত আমাৰ কি একো নাই আমি ৰজাৰ আদেশ মানিবই লাগিব এই ৰাণীৰ কোলাৰ পৰা শিশুক আজুৰি আনিলা ৰাণীৰ কোলাৰ পৰা শিশুক আজুৰি আনিলা ৰাণীৰ কোলাৰ পৰা শিশুক আজুৰি আনিলা ৰথে লৈ দুধ গ্ৰহণ দেখনে চলিলা ৰথে লৈ দুধ গ্ৰহণ দেখনে চলিলা আৰু গৈ গৈ অংগৰাজ্যত প্ৰৱেশ কৰিলা ঐ ভাইহঁত ইয়াতে ভাল হ'ব নেকি আমি যিহেতু আমাৰ ৰাজ্য পাৰ হৈ আহিছো গতিকে ইয়াতে ভাল হ'ব নহয় জানো ভাল হ'ব নহয় জানো জংগলত পেলাই শিশুক উলটি আহিলা জংগলত পেলাই শিশুক উলটি আহিলা ও বিধি হায় ৰে হায় ৰে হায় ৰে হায় ও বিধি হায় রে হায় রে হায় রে হায় ও বিধাতার লিখন চোৱা খণ্ডন নাযায় বিধে হায় রে হায় রে হায় রে হায় ও বিধির হায় রে হায় রে হায় রে হায় ও বনৰ মাজত
জয় কান্দিয়া জয় শিশুৰ ক্ৰন্দনে শুনি কবে দৌৰি দৌৰি যায় দৌৰি দৌৰি যায় আছে বেঠে শিশু গোট কলে কৰে নাই বেৰে হায়ৰে 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 হায় ও বেৰে হায়ৰে 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 ঐ ভাইহঁত ঐ ভাইহঁতেই ঐ এই যে চলিটো পালো আমি এতিয়া আমাৰ কি কৰা ভাইহঁত ঐ ভাইহঁতে ঐ আমাৰ যিহেতু ৰজাৰ চলি পুলি নাই গতিকে এই চলিটো দেখো আমি আমাৰ ৰজাকে দিয়া ভাল হব নহয় জানো হয় হয় এহি বুলি গৰখীয়া ৰৈ নাথাকিলা এই বলে গৰখীয়া ৰৈ নাথাকিলা এই বলে গৰখীয়া ৰৈ নাথাকিলা মহাৰাজ মহাৰাজ ৰজাৰ হাতত শিশুক অৰ্পণ কৰিলা ৰজাৰ হাতত শিশু অৰ্পণ কৰিলা আৰে এইটো চোন লৰা সন্তান চাও 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 মোৰে ধৰে বুকুৰ কেঁচা সোণ চুমা এটি খাই জোৰাও হিয়াখন চুমা এটি খাই জোৰাও পুত্ৰ পাই ৰজাৰ পাছে আনন্দ মিলা কোন ক'ত আছ দুটকনক চাই ৰজাই পঢ়িব লাগিলা দুটকনক চাই ৰজাই পঢ়িব লাগিলা এই চলি যোৱা দুটকন বিলম্ব নকৰি বিলম্ব নকৰে বৈদ্য আৰু গণকক আনা শীঘ্ৰ কৰে বৈদ্য আৰু গণকক আনা শীঘ্ৰ কৰে যেতিক্ষণে বৈদ্য আহি উপস্থিত হইলা ৰজাক চাহিয়া পাছে কহিবেই লাগিলা ৰজাক চাহিয়া পাছে কহিবেই লাগিলা মহাৰাজ মহাৰাজ বাপা চানা বোধ হয় এইটোৱে মানে জংঘলত পৰি থকা চলি হয় হয় ইয়াক নিশ্চয় ভূত পেটে পাইছে গতিকে মহাৰাজ ভূত খেদাৰ যোগাৰ লাগিব মহাৰাজ আৰু যত দ্ৰব্য লাগে ৰজাৰ দুটাই আনি দ্ৰব্য লৈ বদ্ধ বাপুই দ্ৰব্য লৈ বদ্ধ বাপুই হেৰা মুৰি গইলা শকুনি পৰি ৰৈলা পাখি শকুনিয়ে কান্দি বেলা গিলা হেন কালে শকুন আহি উপস্থিত হইলা আহে শকুনিয়ে বুলন্ত মই কৈ লাগি যাও বাপাই মোকেই মাতিছিল চাগে মাই মাতিছিল দেখোন হয় নেকি যাই আছো যা আমাৰ মহাৰাজৰ চলিটো চোৱা চিতা কৰি যাই আছো মানে মই কতে দিলো মনত পৰিছে দত্তেশ্বৰ আয় অং খ্ৰং ফট ফুট চাহা এই খোৱা ঔষধ দিলো মই মানে সপোনত পোৱা ঔষধ কোনো চিন্তা নাই এতিয়া মহাৰাজ মই এতিয়া আহি থাকো মহাৰাজ নেকি হয় মই এতিয়া আহি থাকো
মানে এইবিলাক গোটেইখিনি মোৰে নেকি? আপোনাৰে গোটেইখিনি মোৰ। গোটেই। অ আজি মোনাখানো সৰু আনিলো। এই ধনৰত্ন লৈ বজাই বিদায় মাগিলা। ধনৰত্ন লৈ বজাই বিদায় মাগিলা। ধনৰত্ন লৈ বজাই বিদায় মাগিলা। আৰু আনফালে কনকেও নিজৰ কাম আৰম্ভ কৰিলা। কনকেও নিজৰ কাম আৰম্ভ কৰিলা। পিছে মহাৰাজ বহু কষ্ট কৰি আহি পালো মই। পিছে মোক গণনাত কি কি লাগিব জানে নহয়? কি কি লাগিব? ঠাৰি এখন, ফলি এখন, পেঞ্চিল এডাল, ঠাৰি এখন, ফলি এখন, পেঞ্চিল এডাল, কাগজ এখন, কলম এটা তুমি মোক দিয়া সোনকাল। কাগজ এখন, কলম এটা দিয়া সোনকাল। আৰু এটা কাম কৰিবা, নগদ টকা এটা দিবা আৰু একদম ধান। নগদ টকা এটা দিবা আৰু একদম ধান। মোৰ কাৰণে সিধা এটাৰ কৰিবা যতন। মোৰ কাৰণে সিধা এটা কৰিবা যতন। আৰু যত বস্তু লাগে ৰজাৰ দুটাই আনি হাত ভৰি ধুই দেওঁ। গণনাত বহিলা। হাত ভৰি ধুই দেওঁ। গণনাত বহিলা। গণনা পাতিলা দেও বিধি ব্যৱহাৰে। কুণ্ডলীয়া কিছে দেও, কুণ্ডলীয়া কিছে দেও, ফলিৰ ওপৰে গণনা পাতিলা। গণনা পাতিলা দেও বিধি ব্যৱহাৰে। কুণ্ডলীয়া কিছে দেও, কুণ্ডলীয়া কিছে দেও, ফলিৰ ওপৰে গণনা পাতিলা। ঐ এক এক কৰি ভাসে সৰ্বনাম গুণী। হৰে সৰ্বনাম গুণী। হে ৰজা, মই গ্ৰহ নক্ষত্ৰবোৰ মিলাই মিলাই তোমাৰ পালনীয়া শিশুটোৰ নাম ৰাখিলো মই সমৰজিৎ। সমৰজিৎৰ আশে নাম গণনা পাতিলা দেও বিধি ব্যৱহাৰে। কুণ্ডলীয়া কিছে দেও, কুণ্ডলীয়া কিছে দেও, ফলিৰ ওপৰে গণনা পাতিলা। ঐ এক এক কৰি পাছে সৰ্বনাম গুণী। হৰে সৰ্বনাম গুণী। সমৰজিৎৰ আশে নাম কৰে গণনী। গণনা পাতিলা দেও বিধি ব্যৱহাৰে। কুণ্ডলীয়া কিছে দেও, কুণ্ডলীয়া কিছে দেও, ফলিৰ ওপৰে গণনা পাতিলা। এতিয়া চাওক ৰাইজ, যিটো শিশু ৰজা হৃদয়খনে নিজৰ মৃত্যু তথা অমংগলৰ ভয়ত জংঘলত পেলাই দিছিল, সেই শিশুটো অন্য এখন ৰাজ্যত যুৱৰাজ হব গৈ আছে। আৰু কত দিনে সমৰজিতৰ যৌৱন কাল। আৰু সেই অংগৰাজ্যৰ ৰজা বীৰভদ্ৰই বাৰু কি কৰিলে? ৰাজ্য ধন সমৰজিতক অৰ্পণ কৰিলা। ৰাজ্য ধন সমৰজিত অৰ্পণ কৰিলা।
ৰাজ্যধন পাই বাৰু সমৰ্জিতেই কি কৰিছিল সিংহাসনত বহে ৰজাই ভয়াৰংগ মহাসুখে প্ৰজাগণক কৰিলা পালা বিগ্ৰহ পৰিবাৰ উঠলিলা প্ৰথমতে পিতৃ ৰাজ্য কৰে আক্ৰমণ খেনৰ পুত্ৰ কিটো সমৰ মহা বিধিৰলি খনে যুদ্ধ কৰিলা পিতা যুদ্ধ লাগিল ভয়ংকৰ পিতা পুত্ৰৰ ঘোৰ যুদ্ধ দেখি চমৎকাৰ যুদ্ধ লাগিল ভয়ংকৰ যুদ্ধ লাগিল ভয়ংকৰ পিতা পুত্ৰ ঘোৰ যুদ্ধ দেখি মহাক্ৰোধে দুয়োজনে শৰ প্ৰহাৰিলা যুদ্ধ লাগিল ভয়ংকৰ দুয়ো বীৰ সৰঘাতে অগ্নি জ্বলিলা যুদ্ধ লাগিল ভয়ংকৰ কাৰোৰে নাহিকে জয় কাৰো পৰাজয় যুদ্ধ লাগিল ভয়ংকৰ তাক দেখি হৃদয়খনে মনত গুণ যুদ্ধ লাগিল ভয়ংকৰ যুদ্ধ লাগিল বাপৰে অ মনে ভাবে হৃদয় কেনে কি কৰো উপায় আজি কি কৰো উপায় আজি দেখোন বুকুখন মোৰ কপিছে ঘনাই আজি
কপিছে ঘনা মনে ভাবে হৃদয় গেলে কি করো উপায় আজি কি করো উপায় ও আজি দেখো তো কর্মর কপেছে ঘনা আজি কপেছে ঘনা এনে জুঠাই আগে মই দেখা পোৱা নাই মই দেখা পোৱা ইয়াৰ হাতত নিশ্চয় আজি হ'ব পৰা জয় মোৰ হব পৰা যায় নিশ্চয় জানিলো আজি মোৰ মৰণ আজি অ দৈৱবাণীৰ কথা ৰজাই কৰে কোৰণ ৰজা শক্তি নাই হৃদয় খেনৰ হো বাগৰিব হেনকালে হৃদয় খেনৰ হেনকালে হৃদয় খেনৰ হৃদয় খেনৰ মৃত্যু হ'ল ৰাণীয়ে শুনিলা আমি বলি খানে বেলা গেলা স্বামী স্বামী বলি খানে বেলা গেলা কই গুচি গলা ও প্রাণর স্বামী কৰি মোক বিধবা ও প্রাণর স্বামী গুচি গলা ভাগিনী গুছি গলায় অভাগিনী হেই স্বামী মনৰে আশা মোৰ ও প্রাণর স্বামী মনতে ৰৈ গ'ল ও প্রাণর স্বামী দিনতে মোৰ হ'ল অন্ধকাৰ স্বামী দিনতে মোৰ হ'ল অন্ধকাৰ এই মন্ত্ৰীসকল এই মন্ত্ৰীসকল তোমালোকে এইটো নাজানা তোমালোকে এইটো নাজানা জীৱিত কালত এই ৰজাই কেতিয়াবা ভাগৰতে টোপনি নাহিলে মোৰ মৰমতে স্বামী হাত ফুলাই দিয়ে মৰমতে স্বামী হাত ফুলাই দিয়ে কেতিয়াবা ভাগৰতে টোপনি নাহিলে মৰমতে স্বামী হাত ফুলাই দিয়ে মৰমতে স্বামী হাত ফুলাই দিয়ে আৰু এতিয়া সেই স্বামী নিথৰ হৈ পৰি আছে হে ভগৱান
কি ভুল কৰিছিল মাই কি ভুল কৰিছিল মাই কি ভুলৰ বাবে পানীকে চোৱা বুকৰ মাজৰ পৰা কাঢ়ি লৈ গলা আৰু অৱশেষত মোৰ ক্ষীৰৰ সেন্দুৰ কণো নাৰাখিলা এই ভগৱান এই পাগলী হৈ ৰাণী কান্দিয়া থ ৰজা বিহীন হৈলা ৰাজ্য ৰজা বিহীন হৈলা ৰাজ্য আৰু মন্ত্ৰী সেনাপতি মিলি কৰে আলো ৰাণীকে সিংহাসন ৰাণীকে সিংহাসন আৰু তাৰ পিছত এই ৰাজ্য চলাই প্ৰিয়া ৰাণী বিখ্যাতিত হেনকালে ৰাজ্য মহাবলী ৰাক্ষসে কয় ৰাজ্যটো ঘুমা হয় গৰু মানুহ যাকেই পায় আৰু তাক দেখি প্ৰজাগণৰ ভাইহতী ভাইহত মহাভয় ৰাণীৰ ওচৰে যায় অ ৰাণী আই শুনা বচন নগৰত সোমালে ৰাক্ষস দুৰ্জন গৰু মানুহ যাকে পাই কৰিছে ভক্ষণ অ ৰাণী আই শুনা বচন নগৰত সোমালে ৰাক্ষস দুৰ্জন গৰু মানুহ যাকে পাই কৰিছে ভক্ষণ কিবা উপায় কৰি আমাৰ আশা জীৱন কিবা উপায় কৰি আমাৰ আশা জীৱন ৰাণী বোলে সৈন্যগণ শুনা বচন ৰাণী বোলে সৈন্যগণ শুনা বচন যুদ্ধৰ বাবে তোমালোকে কৰা আয়োজন ৰাণী আই শুনা বচন নগৰত সোমালে ৰাক্ষস দুৰ্জন গৰু মানুহ যাকে পাই কৰিছে ভক্ষণ এই আদেশ পাই সৈন্যগণ ৰৈ নাথাকিলা ৰাক্ষসৰ সংগে ঘৰ আৰু সেই যুদ্ধত বাৰু কি হল জানেনে ৰাইজ জাকে মৰে সৈন্য জাকে মৰে সৈন্য তাক দেখি মহাৰাণী ৰাণী বোলে শুনা হবে মোহৰ বচন এই যুদ্ধৰ স্থলীতে মই আজি কৰিলো হুপন ৰজা প্ৰজা যিয়ে ৰাক্ষসক কৰিব পৰাজয় তেওঁৰ লগতে বিয়া সময় জানিবা নিশ্চয় আৰু এই কথা নগৰত প্ৰচাৰ হ'ল অংগৰাজ সমৰ্জিত আৰু সৈন্য আহে ৰজা বীৰ সমৰ ৰাক্ষসৰ ওচৰত এই ৰাক্ষসক মাৰো বুলি খৰ তুলি লৈলা হেনকালে ৰাক্ষসে
নাচিবে লাগিলা শুনা শুনা সমৰ্জিত মোহৰ বচন অ সৈন্য সমে আহি আছা কৰিবাৰ ৰণ ও গুনা গুনা সমৰ্জিত মোহৰ বচন ও সৈন্য সমে আহি আছা কৰিবাৰ ৰণ তোমাৰ সংগে যুদ্ধ কৰা মোৰ ইচ্ছা নাই অ কথাই পাপ শুনা সমর মহারায় অ কথাই পাপ শুনা সমর মহারায় শুনা ৰজা প্ৰশ্ন এক কৰিম মই তোমাৰ আগত কতই করি মই তোমার আগত উত্তৰ দিব লাগিব চিন্তিয়া মনত উত্তৰ দিব লাগিব চিন্তিয়া মনত আৰু যদি উত্তৰ দিব পাৰা কোনো কথা নাই গুচি যাম ৰজা মই মানি পৰা যায় গুচি যাম ৰজা মই মানি পৰা যায় আৰু শুন যদি দিব নোৱাৰা মোৰ প্ৰশ্নৰ উত্তৰ যদি দিব নোৱাৰা মোৰ প্ৰশ্নৰ উত্তৰ সকলোকে পঠাই দিম জৱানগৰ সকলোকে পঠাই দিম জৱানগৰ অ ভাবি চিন্তি সমৰ্জিতে চিৰকৰে মন অ ভাবি চিন্তি সমৰ্জিতে চিৰকৰে মন ৰাক্ষসক চাই পাছে বলে লাবচা অ ৰাক্ষসক চাই পাছে বলে লাবচা আৰু তেতিয়া ৰাক্ষসে ৰজাক চাই প্ৰশ্ন কৰিছিল শুনা ৰজা কি প্ৰাণীয়ে ৰাতিপুৱা হলে 4খন দুপৰীয়া হলে 2খন আৰু সন্ধিয়া হলে 3খন ভৰিৰে খোজ কাঢ়ে এই প্ৰশ্নৰ উত্তৰ তুমি দিয়া মোৰ ঠাই গুচি যাম ৰজা মই মানি পৰাজয় আৰু তেতিয়া ৰজাই ৰাক্ষসক চাই কৈছিল ৰজাই বোলে শুনা অৰে ৰাক্ষস দুৰ্জন ৰজাই বোলে শুনা অৰে ৰাক্ষস দুৰ্জন তোমাৰ প্ৰশ্নৰ উত্তৰ দিব শুনা দিয়া ৰাজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন ৰাজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন শিশু কালে আঁঠু কাঢ়ি ফুৰে শিশু কালে আঁঠু কাঢ়ি ফুৰে সৰ্বজন যৌৱন কাল দুভৰিৰে ফুৰে যৌৱন কাল দুভৰিৰে ফুৰে বৃদ্ধ কালত খুটি লৈ ফুৰে বৃদ্ধ ৰজাই বোলে শুনাই অৰে
তোমাৰ প্ৰশ্নই সংসাৰৰ মানৱকেই বুজাই। আৰু এতিয়া অংগীকাৰ হিচাপে ৰাক্ষস তুমি যোৱা নিজ ঠাই। তাৰ পিছত বাৰু সেই ৰাক্ষসে কি কৰিছিল? পৰাজয় মানিয়া ৰাক্ষস যাবলৈ ধৰিলা, পাইলা পৰাজয় মানিয়া ৰাক্ষস যাবলৈ ধৰিলা, কথা প্ৰিয়া ৰাণী শুনিবা পাইলা, আদৰি সাদৰি ৰজাক ভিতৰলৈ নিলা, মন্ত্ৰী গণ চাই ৰাণী বহি বেলা গিলা, শুনা হবে মুহুৰ অৱচন, অহাকালি আমাৰ বিবাহৰ কৰাও আয়োজন। আৰু যিমান ধন লাগে নিয়া ৰাজভঁৰালৰ, কিয় জানা মন্ত্ৰীসকল? প্ৰজাগণক খুৱাবলৈ আয়োজন কৰা, প্ৰজাগণক খুৱাবলৈ আয়োজন কৰা, সেই আদেশ পাই মন্ত্ৰীগণ ৰৈ নাথাকিলা, হল কোবাই গোটেই ৰাজ্যত নিলা, ঢোল কোবাই গোটেই ৰাজ্যত নিলা, ঐ ভাইহঁত, ঐ অহাকালি ৰাজধানীৰ বিয়া, বিয়া মানে ঐ ভাইহঁত মানে কৈ দিব পাৰিনে? আমাৰতো ৰাণী ফালৰ কোনো একো নাই, কোনো নাইতো, এতিয়া কৈ দিওঁ। অ বিয়া মানে 2 নম্বৰ, অ গতিকে বতৰ বেয়া হলেও যাবা। যাম যাম। ঐ ভাইহঁত, ভাইহঁতেই আমাৰ যি মন্ত্ৰীগণে ডাঙৰ ডাঙৰ ঢোল কোবাই কিবা নিমন্ত্ৰণ দি ফুৰিছে, মানে কথাটো কি বাৰু? আমাৰ ৰাণীৰ বিয়া। বিয়া? যদি বিয়াই তেনেহলে কি চাই আছা? আহি থাকা, আহি থাকা, আহি থাকা। হে পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আচলতে সেই বিয়াৰ যাত্ৰীৰ পিছে পিছে বাৰু কোন আহিছিল জানেনে? ঐ আহি পালে পুৰোহিত, বিধি পুথি লৈ হোমৰ বাৰী লৈ মণ্ডপৰ ওচৰলৈ বহি দৰা কইনা কয়, দৰা কইনা কয়,
দৰা আৰু কইনা তোমালোকৰ এইখন বিয়াত বিধি পঢ়ি পুৰাৰ কোনো মূল্য নাই কোনো মূল্য নাই মানে মই কিয় কলো জানানে আইজনী তোমাৰতো এইখন প্ৰথম বিয়া নহয় গতিকে এটা কাম কৰা মালা পিন্ধাই দুয়োজনে কৰা প্ৰণাম মই বিয়া প্ৰায় শেষেই কৰিলো এতিয়া মাথো আয়তী সকলৰ এটা উৰুলি জোকাৰ ঠিক আছে এতিয়া এটা বিয়াৰ গীত দে কোনে পাৰা এটা বিয়াৰ গীত লগাই দে মোকে দিবা কৈছা হয় নেকি দে দি আছো দে ভালকে ধৰবি কিন্তু ভালকে ধৰবি হৰি বোলা ও বাৰীৰ পিছু জৰা টেঙা মোৰ মাই থোপা থোপেই লাগে ও বাৰীৰ পিছু জৰা টেঙা থোপা থোপেই লাগে এই বনিহাতে কইনা ক'তে কইনা হয়তো এইটো কইনা দৰা ক'তনো ধৰা হয়তো আইও মোৰ গোসাইটো ঐ ইমান চৌগা দৰা চাৱৈ বাচলি কণা হবা জেগা পোৱা নাছিল ও কইনাৰ আগত দৰা বাপাক মোৰ মাই চলি হে নালাগে ও কইনাৰ আগত দৰা বাপাক চলি হে নালাগে চাৱৈ মোৰ গোসাইটোক ও জল কৰে চলি মোৰ মাই জল কৰে চলি ও জল কৰে চলি মোৰ মাই জল কৰে চলি ও আমাৰ ৰাণী কিন্তু কম বস্তু নহয় ও জল কৰে চলি দেখি বেটি প্ৰেমত পৰি গলি ও জল কৰে চলি দেখি প্ৰেমত পৰি গলি ও কিনো কলিৰ কাল মোৰ মাই কিনো কলিৰ কাল ও কিনো কলিৰ কাল মোৰ মাই কিনো কলিৰ কাল এ বনিহাত আপি কেইটাৰ ফালত দেখি চালি দুখেই লাগে চাৱৈ বাচলি হাতক ও আপি কেইটা বহি থাকিল তিৰিৰ বিয়ে চাই ও আপি কেইটা বহি থাকিল তিৰিৰ বিয়া চাই আৰু গীতে মাতে বিয়াখন সমাপন সবে মিলি দৰা কইনা ভিতৰলৈ নিলা সবে মিলি দৰা কইনা ভিতৰলৈ নিলা আৰু কইনা সমৰ জিত হৈ থাকে ৰংগ আৰু এদিনাখন ৰজাক চাহিয়া ৰাণী বুলিলা ৰজাক চাহিয়া ৰাণী বুলিলা ও স্বামী মোৰ তুমি আহা বুজাই কোন দেশৰ ৰজা তুমি তাহাকো নাজানো আমি কোন দেশৰ ৰজা তুমি তাহাকো নাজানো আমি কোন ভাগ্যৱতী তোমাৰ ৰাণীৰ বচনে ৰজা মৌন হৈ লৈলা ৰাণীক চাহিয়া পাছে ৰাণীক চাহিয়া
মোৰ প্ৰিয়ে শুনা মোৰ দুখৰ বাচনা মোৰ সম অভাগীয়া প্ৰিয়ে নাই কোনো জানা শুনা মৰমৰ প্ৰিয় শুনা মোৰ দুখৰ বাচনা মোৰ সময় অভাগীয়া নাই কোনো জানা কোন পিতা কোন আয় নাজানো জন্মৰ দিনা আয়ে মোক প্ৰিয়ে দিলত বেলা মাতৃৰ কোলে থাকিবা নাপালো হে প্ৰিয়ে মই চাগে কাৰোবাৰ অবৈধ সন্তান আছিলো মই চাগে কাৰোবাৰ অবৈধ সন্তান আছিলো অপযশৰ ভয়ে মোক প্ৰিয়ে দিলত বেলা শুনা মৰমৰ প্ৰিয় শুনা মোৰ দুখৰ বাচনা মোৰ সময় অভাগীয়া নাই কোনো জানা আৰু মই ডাঙৰ হৈ কি শুনিছো জানা প্ৰিয়ে গৰখীয়া গণে মোক বুটলীয়া অংগ ৰাজবীৰ ভট্টৰ হাতে তুলি দিলা অংগ ৰাজবীৰ ভট্টৰ হাতে তুলি দিলা পালনীয়া পিতা মোৰ বীৰ ভট্ট ৰাজ্য ধন পিতাই মোক ৰাজ্য ধন পিতাই মোক অ কথা শুনি ৰাণীৰ পাছে ধাতুৰি যায় ৰজা কাপতি ধৰি ৰজা কাপতি ধৰি ও ৰজা কাপতি ধৰি ও কান্দে ৰাণী ব্যাকুল হৈ ও মোৰ সম মহাপাপী নাই ও বিধাতাৰ কোপে আজি ও পাপ সমুদ্ৰত পৰি ও ময়ে
অপমানে কৰিছিলে পুত্ৰৰ হাতত পিতাৰ আৰু কহিছিলে বিধি অতিকৈ নিষ্ঠুৰ বাণী পুত্ৰৰ লগত মোহৰ অমিলা পুত্ৰৰ লগত মোহৰ অমিলা আৰু সেই ভয়ে পিতাই তোমাক দিলন্তপে বাসা নমৰিলা তোমাক জীয়াই নমৰিলা তোমাক জীয়াই কি তাৰমানে সৌখী দিনা পিতাক ময়ে হত্যা কৰিলো পিতা কিনো বিধি মোৰ লিখিলা মোৰ মহাপাপী না মোৰ মহাপাপী না বিধাতা কি ভুল কৰিছিল মই কি ভুলৰ বাবে এই কুকৰ্ম মোৰ কপালে লিখিলা মাতৃপুত্ৰৰ সম্বন্ধই নাৰাখিলা আৰু শুনা অভিশাপ দিম ময়ো নিশ্চয় জানিবা মোৰ অভিশাপেই পশু হৈ জন্ম লভিবি নৰকুণ্ডত মাতৃপুত্ৰৰ জ্ঞান নাথাকিব মনত আৰু এতিয়া মই তোমাক কি বুলি মাতিম মইতো তোমাৰ ফালে যাবই নোৱাৰা হল তথাপিতো শুনা আমি যিহেতু এই মহাপাপ কৰিছো আমি এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই
গতিকে জীয়াই থাকোতেই ভগৱানক একান্ত মনে ধ্যান কৰা, অহা জন্মত যেন হয় আমি মাতা পুত্ৰ, নহয় আমি পতি পত্নী ৰূপে জন্মগ্ৰহণ কৰো। পৰজনম শুভ লগন যদিও বা হয় আমাৰ দেখা, পুৰাবানে প্ৰভু এই জনমৰ আমাৰ হিয়াৰ পূৰ্ণ আশা, আমাৰ হিয়াৰ পূৰ্ণ আশা। হলা হলে বিদুয়ো হাতে তুলি লইলা পান কৰি মাতা পুত্ৰ এই কথাখিনি ৰজা জন্মেজয়ক ব্যাসদেৱে কাহিনী স্বৰূপে কৈ আছিল। কথা শুনি জন্মেজয় হৈ আচৰিত হইলা ব্যাসদেৱৰ পাৱে ধৰি প্ৰণাম